বাইদেউ পলি ৰাজবংশী আমাৰ ইউটিউবাৰ আমাৰ পলি বাইদেউ দেই। প্ৰথমে সকলোকে নমস্কাৰ। লগতে আজি এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ফুপাই ফুপাই আহি আছোঁ গৰমত ছাতি লৈ। কলৈ আহি আছোঁ আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব, চাই নিশ্চয় ভাল পাব। বন্ধু বান্ধৱীসকল, আচলতে মই আহি আছোঁ আমাৰ স্থানীয় এখনি জাতীয় বিদ্যালয়ৰ লগতে আৰু এখনি বিদ্যালয় আছে, হয়তো বহুতে জানে, ইতিমধ্যে মই মোৰ চেনেলত শ্বেয়াৰ কৰিছোঁ। সংগীত বিদ্যালয়খনৰ নামনো কি সকলোখিনি উল্লেখ কৰিম এই ভিডিঅ'টোৰ যোগেদি। আহক তেনেহ'লে আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আপোনালোকে চাই গৈ থাকক, নিশ্চয় আপোনালোকে উপকৃত হ'ব। 12 দিনীয়া কাৰ্যসূচীয়ে আজিৰ পৰা আৰম্ভ হৈছে গ্ৰীষ্মকালীন কৰ্মশালা। আহকচোন তেনেহ'লে আৰম্ভণিৰ পৰা আপোনালোকক দেখুৱাই যাওঁ, আপোনালোকে চাই যাওক। এয়া সুন্দৰকৈ চাইনবোৰ্ডখন প্ৰথমতে দেখুৱাই লৈছোঁ। এই গামোচা নিদিলেও হ'ব। পলি ৰাজবংশী বাইদেউ এখনি ফুলাম গামোচাৰে আমাৰ মুন্মি বৰাই এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাব। এয়া তোমালোকৰ মৰমৰ বাইদেউ পলি ৰাজবংশী আমাৰ ইউটিউবাৰ আমাৰ এয়া পলি বাইদেউ দেই। পলি বাইদেউ আমাৰ এই আজি আমাৰ প্ৰগ্ৰামটো ভালকৈ ইউটিউব কৰি লৈছে, ধুনীয়াকৈ অনুষ্ঠান ভাগি ধুনীয়াকৈ ইউটিউবত দিব আৰু তোমালোক ঘৰত চাবা। আজি ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছা। প্ৰথম দিনা যে ইমানখিনি সহায় দিছে, আমি সঁচাকৈ সুখী হৈছোঁ। আৰু অনাগত দিনকেইটা আমাৰ যি আৰু 11 দিন আছে, এই 11 দিনত আমি বিভিন্ন ধৰণৰ নাচ শিকিব লাগিব ন, ধুনীয়াকৈ সুন্দৰভাৱে। আজি যেনেকৈ শিকিবলৈ আৰম্ভ কৰিছে, অনাগত সময় দিনকেইটাতো যে আৰু সুন্দৰভাৱে আমি নাচখিনি শিকিব পাৰোঁ আৰু ধুনীয়া এটা অনুষ্ঠান আমি যে 25 তাৰিখে ৰাতি কৰিবলৈ পাৰোঁ দেই। সেইকাৰণে আশীৰ্বাদ থাকি আৰু পলি বাইদেউ যোৱাখন কওক আৰু যোৱাখনত মই কি কওঁ, সকলোকে শুভেচ্ছা যাচিছোঁ। আৰু লগতে তোমালোকে যিমান পাৰা ধুনীয়াকৈ কৰিবা। মই প্ৰচাৰ কৰিবলৈ আছোঁ, মানে তোমালোকৰ সুন্দৰ সুন্দৰবিলাক যিবিলাক নৃত্য মানে সকলোখিনি মই প্ৰচাৰ কৰিম। আৰু মোৰ ফালৰ পৰা সকলোকে মানে আশীৰ্বাদ কৰিছোঁ, সৰু সৰু যিহেতু, আৰু লগতে মানে শুভেচ্ছা যাচিছোঁ দেই। ইমানকে কৈছোঁ আৰু সংগীত বিদ্যালয় আছে, এই ছাৰৰ যিখন চকলীয় সংগীত বিদ্যালয় আছে, লক্ষীবাৰী যিখন আমাৰ সংগীত বিদ্যালয় আছে, হেনু কলাকেন্দ্ৰ, গোটেই অসমৰ যিমানবিলাক আমাৰ সত্ৰীয়া নৃত্যৰ যিবিলাক স্কুল আছে, সেই স্কুলৰ আমাৰ যিজন মেইন
ব্যক্তি সেইজন ব্যক্তিৰ আণ্ডাৰতে আমাৰ এই শংকৰী সত্ৰীয়া সংগীত নৃত্য বাদ্যৰ যি আমি পৰীক্ষা দিওঁ শংকৰী বিদ্যাপীঠ যিখন বোৰ্ডৰ আণ্ডাৰত আমি সত্ৰীয়া নৃত্য বৰগীত খোলৰ পৰীক্ষা দিওঁ সেই বোৰ্ডৰ আমাৰ মুখ্য সচিব আজি আমাৰ মাজত উপস্থিত হৈছে তেখেত হৈছে আমাৰ ইয়াৰ মৃদুল ছাৰ আমাৰ সত্ৰীয়া নৃত্য বোৰ্ডৰ এখেত মুখ্য সচিব শংকৰী বিদ্যাপীঠৰ লিজা ছাৰ পাইছিলা নি পাইছিলা অঁ এতিয়া তোমালোকে পিছৰ পৰ্যায়ত যেতিয়া কৰ্মশালা শেষ কৰি সত্ৰীয়া নৃত্য শিকিলে আমাৰ এই ছাৰহঁতৰ আণ্ডাৰত আমি পৰীক্ষা দিব লাগিব দেই গম পাইছানে এই ছাৰ আমাৰ স্কুলত আহে আমি এই ছাৰে গোটেই অসমৰ যিমানবিলাক সত্ৰীয়া নৃত্যৰ স্কুল আছে ছাৰে পৰিচালনা কৰি আছে আজি আমাৰ প্ৰথম এই নতুনকৈ পাতিছোঁ এবাৰ যাম বুলি কৰা নাই যিহেতু তোমালোকে সত্ৰীয়া নৃত্য কৰিবৰ কাৰণে নাচিলে পটককৈ টাচ কৰিব পাৰিলে ধৰিব পাৰিলে পাঠ্যক্ৰম ভিত্তিত যিখন সত্ৰীয়া নৃত্য চিনি পোৱা নাই সত্ৰীয়া নৃত্য খুব বেছি ছাৰৰ লগত যিকেইগৰাকী আছে এতিয়া গম পাইছে আৰু যিখিনি তোমালোকে নৃত্য কোৰ্চ কৰা নাই পাঠ্যক্ৰম ভিত্তিত 8 বছৰীয়া আমাৰ এটা কোৰ্চ আছে সেইবোৰ সত্ৰীয়া নৃত্যৰ পাঠ্যক্ৰম ভিত্তিত তোমালোকে এইটো পাছ কৰিলে মেট্ৰিক পৰীক্ষাটো ল'ব পাৰিবা সত্ৰীয়া নৃত্যটো মেট্ৰিক পৰীক্ষা পাছ কৰিও ল'ব পাৰিবা আজিকালি ছেকেণ্ডেৰীবিলাকত সত্ৰীয়া নৃত্যটো এটা পাঠ্যক্ৰম ভিত্তিত চলি আছে হয় নহয় নাচ আজি এইটো নহয় যে আজি ভাল লাগিলে গৰম বন্ধ পালোঁ ৱৰ্কশ্বপটো কৰি পেলাই নাচ গানকৈ কৰোঁগৈ এইটো নহয় মানে এইটো ছিজন ফ্লাৱাৰ নিচিনা কৰিলে নহ'ব আমি কি তোমালোকে যদি ভাল পোৱা ঘৰখনত তোমালোকৰ সহযোগিতাটো আছে তোমালোকেও ভাল পোৱা কিন্তু কৰি যাবা এদিন নহয় এদিন ভাল কৃতকাৰ্যতা লাভ কৰিব পাৰিবা দেই এইখিনি আমি তাৰমানে খুব 12 দিনত তোমালোকে ছাৰকটো পায়ে থাকিবা সেই অংকজ্যোতি ছাৰক তোমালোকে পায়ে থাকিবা দেখিয়ে থাকিবা মাজুলীয়া পায়ে থাকিবা আমাৰ ইয়াত প্ৰকৃত কৰ্মশালা এইটো যিহেতু কৰ্মশালা তাত তোমালোকে বেলেগ বেলেগ ধৰণৰ নাচ পাবা ছাৰৰ নাচখিনি পায়ে চাই ছাৰৰ লগত প্ৰায় যিহেতু কপিৰাইট লাগিব সেইবাবে মই কিছুমান মিউট কৰি দিবলগীয়া হৈছে অনুষ্ঠানৰ শেষত এফাকি প্ৰাৰ্থনা গাই অনুষ্ঠান সামৰিবলৈ লৈছে সেয়াও অকণমান কেমেৰাত বন্ধ কৰি দেখুৱাইছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই বাই